আজি ৰাতিপুৱা 3টা মানত খবৰ পালোঁ যে এনেকৈ হৈছে, আপুনি কনফাৰ্ম কৰকচোন তেখেতে হয়নে নহয় বুলি ক'লে দেই। তাৰপিছত মই তেখেতৰ ফোনত ডাইৰেক্ট ফোন কৰিলোঁ। ফোন কৰাৰ পিছত বশিষ্ঠ থানাৰ কনষ্টেবল এজন ট্ৰাফিক ব্ৰাঞ্চত তেখেতে উঠালে, ৰিচিভ কৰি ক'লে যে এনেকৈ মানুহ আপুনি কোনোবা হয় নেকি। তাৰপিছত মই ক'লোঁ মই থানাৰ ছেকেণ্ড OC হয়, তেখেত ঘোঁৰাপাৰ থানাৰ OC হয়। তেখেতে ক'লে যে মানুহজন স্পট ডেড হৈছে, এতিয়া বৰ্তমান GMC মৰ্গত লৈ যোৱা হৈছে, মই জাষ্ট থৈ আহিলোঁ বডিটো, মানুহজন ঢুকাইছে বুলি কৈছে। আমি হতভম্ব হৈ গৈছোঁ, একেবাৰে শ্বক। তাৰপিছত মই মেমক জনালোঁ, SP মেমক জনালোঁ, আমাৰ এডিশ্যনেল ছাৰকেইটাক জনালোঁ, আমাৰ এতিয়া বৰ্তমান যোন আমাৰ OC ছাৰ আছে তেখেতক জনালোঁ। জনাই মেলি খবৰ পালোঁ যে ৰাতিপুৱা এতিয়া আমাৰ কিছুমান মানুহ গৈছে তাতে, এতিয়া ময়ে যাব ওলাই আছোঁ তাতে। এতিয়া চাওঁ তাতে যাই এতিয়া কি হয় কি নহয়। তেখেতৰ অৰিজিনেল ঘৰ নগাঁৱত হয়, কিন্তু বৰ্তমান তেখেত এনেতো থাকে ইয়াতে আমাৰ ঘোঁৰাপাৰ থানাতে কোৱাৰ্টাৰত থাকে, কিন্তু তেখেতৰ এটা কোৱাৰ্টাৰ আপোনাৰ গেম ভিলেজতো আছে। তেখেতৰ ৱাইফ, তেখেতৰ ডটাৰ ছোৱালীজনী তাতে থাকে। মাকত ঢুকুৱা আজি 20 দিনমান হৈছিলে। কৰ্ম সেইদিনা 19 তাৰিখে কৰ্ম গ'ল। তো তেখেত আজি জইন কৰাৰ কথা আছিলেই, মোক যোৱাকালিও ফোন কৰিছিলে যে আজি জইন কৰিম মই সেইটো বুলি। মই আহক ছাৰ বুলি কৈছিলোঁ। তাৰপিছত তেখেত নগাঁৱৰ পৰা গুৱাহাটী আহি পাইছিলে গেম ভিলেজলৈ কোৱাৰ্টাৰটো। তাৰপিছত ৰাতি কি হ'ল কি নহ'ল ইমান এটা গম নাপাওঁ, ক'ত গৈছিলে কি গৈছিলে। স্কুটিত আছিল তেখেতে, জানামতে ট্ৰাফিক পুলিচে যি কৈছে তাৰ জানামতে কাটিং এটা আছিলে, ডিভাইডাৰ কাটিং। সেই ডিভাইডাৰ কাটিঙত লালমাটিৰ পৰা ওলাই থাকোঁতে কাটিং মাৰোঁতে ছুইফ্ট ডিজায়াৰ এটাই খুন্দাইছে, খুন্দাই তাতে স্পট ডেডে হৈ গৈছে। গাড়ীখন ধৰা নধৰা এতিয়ালৈ একজেক্টলি গম পাই থকা নাই কি হৈ আছে, কিন্তু খবৰ এটা পাইছোঁ যে এক্সিডেণ্ট হৈছে, ছুইফ্ট ডিজায়াৰে মাৰিছে বুলি। কিন্তু এতিয়ালৈ বৰ্তমানলৈ একো খবৰ পোৱা নাই। এতিয়া গ'লেহে গম পাম কি হৈ আছে কি হোৱা নাই। ইয়াতে লৈ অহা এতিয়া মেমে কি কয়, SP মেমে কি কয়, এনেতো নিয়মততো আনে, না নহয় আনে, যিহেতু তেখেত কৰ্মৰত কৰি থাকোঁ টাইমতো এনেকৈ হ'ল। আৰু তেতিয়া মেমে কি কয়, মেমে যদি কয় আনিব লগা হয় তেনেহ'লে এতিয়া আনি আমাৰ নিয়ম যোনটো আমাৰ ডিপাৰ্টমেণ্টৰ যোনটো আমাৰ অফিচিয়েল চেৰেমনিয়েল চালামী পেৰেড বুলি কয় সেইটো দিয়া যাব তেখেতৰ কাৰণে। তাৰপিছত এতিয়া বৰ্তমান বডিটো মৰ্গতে আছে, পষ্টমৰ্টম হ'ব। পষ্টমৰ্টম হোৱাৰ পিছতে আৰু তাৰপিছত GMC আপুনি কেনেদৰে তেখেতক লগ পাইছে? মই তেখেতক এনেই লগ পোৱা মই গুৱাহাটীৰ ল'ৰা। মই আগতে তেখেতক বটমৰা থানাতো লগ পাইছিলোঁ, চকুতো পাইছোঁ লগ, চিনাকি আগৰে চিনাকি হয়। কিন্তু তাৰপিছত ইয়াতে আহি ঘোঁৰাপাৰ থানাত তেখেতক লগ পালোঁ, আকৌ লগ পাই তাৰপিছত আমি ধুনীয়াকৈ কাম কৰি আছোঁ। মানুহজন ভাল আছিলে, বেয়া নহয়, ধুনীয়া মানুহ, চবৰ লগত মিলি থাকে, হাই কাজিয়া নাই, চবক বুজায়, গাঁৱৰ মানুহবিলাকক বুজায়, ভালকৈ বুজাব পৰা শক্তি আছিলে আৰু তেখেতৰ। তাৰপিছত এইটোৱে হ'ল মানুহৰ মৃত্যুটো, আৰু কি ক'ব আৰু, মৃত্যুটো মৃত্যুৱে আৰু। সেইকাৰণে বেয়া লাগিছে, অকণমান দুখত আছোঁ। এতিয়া চাওঁ যাই কি হয়, দেখা যাব। 5 মাহমানৰ আগৰ পৰাই তেখেতৰ লগ পাইছোঁ। তেখেত এজন সৎ আৰক্ষী বিষয়া আছিলে, ঘগ্ৰাপাৰ থানাত তেখেত OC হিচাপে আছিলে। আজি কিছুদিনৰ আগত তেওঁৰ মাতৃৰ বিয়োগতে আৰু সেই সংঘাতত তেওঁ ছুটীত আছিল। ছুটীত থকা অৱস্থাতে যোৱাকালি নিশা লখৰাৰ ওচৰতে লাল গণেশৰ ওচৰতে বোলে তেওঁৰ স্কুটিত দুৰ্ঘটনাত পতিত হৈ বোলে মৃত্যুবৰণ কৰে। আজি যোগদান কৰাৰ কথা আছিল নেকি? তেওঁ ছুটীত আছিল, আচলতে মই নাজানো, আজিয়ে বোধহয় আছিল নেকি বোলে কৈছোঁ যদি। কেনেদৰে পাইছিল আচলতে ইয়াত আইন শৃংখলাৰ ক্ষেত্ৰত? আইন শৃংখলা তেওঁ ৰক্ষা কৰাত যথেষ্ট ভূমিকা আছিলে তেওঁৰ, আৰু পাব্লিকৰ লগতো ভাল মিলিজুলি আছিলে। খুবেই এজন সৎ আৰক্ষী বিষয়া আছিলে। আমাৰ ষ্টাফ গুৱাহাটীলৈ যাব। ইয়াত কি তেখেতৰ নশ্বৰ দেশ অনা হ'ব নেকি? সেইখিনি আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই সিদ্ধান্ত গ্ৰহণ কৰিব। মই পাব্লিক ল'ৰা হ'লেও মোক পাব্লিক বুলি ভবা নাছিল তেখেতে। কৈছিল তই থানাৰে কাম কৰ, গোটেইখিনি কাম তই কৰা যিহেতু থানাৰ। ভালদৰে আছিলোঁ। মোক এই দোকানখনো তেখেতে সৰু অলপ পাতি দিছিলে, কৈছে ভৱিষ্যতে আৰু তোক ডাঙৰ কৰি দিম, এইফালে ওপৰত কৰি দিম, গুচি যাম। মোক তেখেতে পইচা পাতি দি সহায়ো কৰিছিল, আৰু যিকোনো ক্ষেত্ৰতে, যিকোনো খাৱাৰ আগতে হওক, খাৱাৰ পিছতে হওক, মই তেখেতক সদায় চাব লাগে। তেখেতৰ যদিও নিজৰ ব্যক্তিগত ৰান্ধনি আছিল, তথাপিও মই তেখেতক স্পেচিয়েল যিকোনো খাব বিচাৰোঁ